নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? তো আপোনালোকক মোৰ ইউটিউব চেনেল বৰুৱা টিপছ এণ্ড ব্লগছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। তো আজিৰ ভিডিঅ'টো টাইটেল আৰু থাম্বনেইল চাই হয়তো আপোনালোকে গমেই পাইছে যে কোনটো টপিকৰ ওপৰত ভিডিঅ'টো বনাবলৈ লৈছোঁ। তো যিহেতু মোক বহু বন্ধু বান্ধৱীয়ে ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ এইবাৰৰ ফিজিকেল টেষ্টটো কেতিয়া হ'ব বুলি সুধি আছিলে। তো আজিৰ ভিডিঅ'টো তেওঁলোকৰ বাবে বনাইছোঁ যিসকলে এইবাৰ ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ জিডি টেচমেণ্ট টেকনিকেল আদি পদবোৰত ৰিটেন টেষ্ট কোৱালিফাই কৰিছে আৰু তেওঁলোকে এতিয়া ফিজিকেল টেষ্টৰ বাবে চিলেক্ট হৈছে। তো আজিৰ ভিডিঅ'টো বিশেষকৈ অসমৰ যোৰহাট এয়াৰ আৰু নাৰেংগী এয়াৰৰ কেণ্ডিডেটসকলৰ বাবে বনাইছোঁ। তো আপোনালোকে চাই যাওক ভিডিঅ'টো লাষ্টলৈকে। তো ইণ্ডিয়ান আৰ্মি অগ্নিবীৰৰ এইবাৰৰ ফিজিকেল টেষ্টটো কেতিয়া হ'ব তাৰ বিষয়ে জনাৰ আগতে আপোনালোকে ইয়াৰ ফিজিকেল টেষ্টত কি হয় আৰু ইয়াতে কেইটা ইভেণ্ট থাকে সেইখিনি আপোনালোকে চাই লওক। তো যিহেতু আপোনালোকে জানে যে ইয়াতে প্ৰথমতে আপোনালোকৰ 1600 মিটাৰ ৰেচ হ'ব, য'ত এক্সেলেণ্ট টাইম থাকিব 5 মিনিট 30 ছেকেণ্ড, য'ত আপোনালোকৰ 60 মাৰ্ক থাকিব। ইয়াৰ পিছত 5 মিনিট 31 ছেকেণ্ডৰ পৰা 5 মিনিট 45 ছেকেণ্ডলৈ আপোনালোকৰ গুড টাইম থাকিব, য'ত 48 মাৰ্ক থাকিব। তো যিহেতু যোৱাবাৰৰ পৰা ইয়াতে 4টা গ্ৰুপ বনোৱা হৈছে আৰু ইয়াতে থাৰ্ড গ্ৰুপৰ টাইম থাকিব 5 মিনিট 46 ছেকেণ্ডৰ পৰা 6 মিনিট, য'ত আপোনালোকে 36 মাৰ্ক পাব। তো ইয়াৰ পিছৰ গ্ৰুপটো হ'ল গ্ৰুপ 4। তো ইয়াতে 6 মিনিট 1 ছেকেণ্ডৰ পৰা 6 মিনিট 15 ছেকেণ্ডৰ ভিতৰত যদি কোনোবা কেণ্ডিডেটে সোমায় তেন্তে তেওঁ 24 মাৰ্ক পাব। তো এইখিনি হৈছে ইয়াৰ 1600 মিটাৰ ৰেচৰ টাইমিং ৱাইজ মাৰ্ক। তো ইয়াতে আপোনালোকে যিমান পাৰে সিমান আগতে সোমাবলৈ চেষ্টা কৰিবা, যাতে আপোনালোকে ইয়াৰ ফিজিকেল টেষ্টৰ প্ৰথম ইভেণ্ট অৰ্থাৎ 1600 মিটাৰ ৰেচত এটা ভাল মাৰ্ক আনিব পাৰে। তো ইয়াৰ পিছত আপোনালোকৰ হ'ব পুল আপছ, য'ত আপোনালোকৰ কমচে কম 6টা মাৰিব পাৰিব লাগিব, অৰ্থাৎ 6টা মাৰিলে আপোনালোকে কোৱালিফাই হ'ব আৰু 10টা মাৰিলে আপোনালোকৰ এক্সেলেণ্ট মাৰ্ক থাকিব। ইয়াৰ পিছতে 9 ফুট ডিষ্টেঞ্চৰ লং জাম্প হ'ব, যিখিনি আপোনালোকৰ কোৱালিফাই থাকিব। জিগজাগ বেলেঞ্চ হ'ব, সেইখিনিত আপোনালোকে কোৱালিফাই কৰিবই লাগিব। তো এইখিনি হৈছে ইয়াৰ ফিজিকেল টেষ্টৰ ইভেণ্টখিনি, য'ত আপোনালোকে হয়তো বুজি পালে যে ক'ত কিমান মাৰ্ক আছে, কেনেকৈ ইয়াৰ মাৰ্কখিনি ডিষ্ট্ৰিবিউট কৰা হৈছে। তো এতিয়া আহিছোঁ ইয়াৰ ফিজিকেল টেষ্টটো কেতিয়াৰ পৰা আৰম্ভ হ'ব। তো যিহেতু বহু বন্ধু বান্ধৱে মোক সুধি আছিলে যে অসমৰ যোৰহাট এয়াৰৰ নাৰেংগী এয়াৰৰ ফিজিকেল টেষ্টটো কেতিয়া হ'ব, তো আপোনালোকক জনাই দিছোঁ যে তো যিহেতু এতিয়ালৈকে ইণ্ডিয়ান আৰ্মিৰ ফালৰ পৰা অফিচিয়েলভাৱে একো নটিচ অহা নাই যে অসমৰ এয়াৰৰ নাৰেংগী বা এয়াৰৰ যোৰহাটৰ কেতিয়া ফিজিকেল টেষ্টটো আৰম্ভ হ'ব। তো গতিকে আপোনালোকক মই সঠিকভাৱে ক'ব নোৱাৰিম যে ইমান মাহৰ ইমান তাৰিখে ফিজিকেল টেষ্টটো হ'ব, আৰু সেইটো অফিচিয়েলভাৱে ডেট নহালৈকে কোনেও ক'ব নোৱাৰে যে ইমান তাৰিখেই ফিজিকেল টেষ্টটো আৰম্ভ হ'ব। তো তথাপিও যিহেতু মোক বহু বন্ধু বান্ধৱীয়ে সুধি আছিলে, গতিকে তেওঁলোকৰ বাবে মই বহুতো ৰিচাৰ্চ কৰিলোঁ আৰু এতিয়া আপোনালোকক জনাম যে ইয়াৰ ফিজিকেল টেষ্টটো কেতিয়া হ'ব পাৰে। তো আপোনালোকেও হয়তো বহুতে ভাবিছে যে এইবাৰৰ আমাৰ অৰ্থাৎ অসমৰ ফিজিকেল টেষ্টটো ছেকেণ্ড ফেজত হ'ব। তো যিসকলে এইটো কথা ভাবি এতিয়ালৈকে ৰানিং কৰা নাই, তো আপোনালোকক কৈছোঁ যে আপোনালোকে পিছত গৈ বহুতো পস্তাব লগা হ'ব পাৰে, কাৰণ আপোনালোকৰ এইবাৰৰ ফিজিকেল টেষ্টটো ফাৰ্ষ্ট ফেজতে হ'ব আৰু ইয়াৰ ফিজিকেল টেষ্টৰ আপোনালোকৰ আগষ্ট মাহৰ শেষৰ ফালে নাইবা ছেপ্টেম্বৰৰ প্ৰথমতেই হ'ব। তো যিহেতু এতিয়ালৈকে ইয়াৰ অফিচিয়েলভাৱে কোনো ডেট অহা নাই, তো আপোনালোকক মই এতিয়াও কনফাৰ্মকৈ ক'ব নোৱাৰিম যে ইমান তাৰিখে হ'ব। তো তথাপিও আপোনালোকৰ ফিজিকেল টেষ্টত ধৰি লোৱা আগষ্ট মাহৰ শেষৰ ফালেই আৰম্ভ হ'ব। তো যিসকলে ইয়াৰ ফিজিকেল টেষ্টৰ বাবে এতিয়ালৈকে প্ৰস্তুতি চলোৱা নাই, তো আপোনালোকে ইয়াৰ প্ৰস্তুতি চলাই দিয়ক, কাৰণ আপোনালোকে বেছি সময় নাপাব আৰু। তো এইখিনি আছিল আজি ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যাতে তেওঁলোকে ইনফৰমেশ্যনটো পাব পাৰে। তো আজিলৈ ইমানেই। জয় হিন্দ, জয় আই অসম।